জয় বন্দে মাতরম বন্দে মাতরম হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 অনন্ত বড়ুয়া জিন্দাবাদ 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 রূপা কামন জিন্দাবাদ 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 ভগৱান পেগু জিন্দাবাদ 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 চুনমণি কোঁৱৰ জিন্দাবাদ 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 শিশি বগা মণ্ডল জিন্দাবাদ 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 শিশি বগা মণ্ডল জিন্দাবাদ 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 বলো বলো ভাৰত মাতা কি জয় বলো বলো ভাৰত মাতা কি জয় বন্দে মাতরম বন্দে মাতরম মাতা কি জয় ভাৰত মাতা কি জয় বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম জিন্দাবাদ 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 অনন্ত বড়ুয়া জিন্দাবাদ 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 মই বেটিবাম পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ গেলগেলি ৱাৰ্ডৰ পৰা নিৰ্দলীয় হিচাপে জয়লাভ কৰিছিলোঁ আৰু আজি ৰাইজৰ উন্নতিৰ স্বাৰ্থত বিজেপি দলৰ নীতি আদৰ্শৰ লগত চামিল হ'বৰ বাবে মই আগবাঢ়ি আহিছোঁ। ৰাইজৰ উন্নতিৰ স্বাৰ্থত সকলোৰে উন্নতিৰ হকে দলৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় আজি মই বিজেপি দলৰ লগত চামিল হৈছোঁ। ভাৰতীয় জনতা পাৰ্টি কোনটো কাৰ্য আপোনাক এই দললৈ আকৰ্ষিত কৰিলে? ভাৰতীয় জনতা পাৰ্টিৰ সঁচা কথা ক'বলৈ গ'লে প্ৰতিটো কথাই ভাল লাগে। সৰু সৰু মানুহৰ সৰু সৰু কথাত কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে যি উন্নতিৰ কাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে যিকণ চেষ্টা কৰিছে সেই চেষ্টাৰ বাবে আমি আকৃষ্ট হৈ তেওঁলোকৰ লগত কাম কৰিম বুলি আজি ইয়াত আগবাঢ়িছোঁ। মোৰ লগত আজি 100 মোৰ ৱাৰ্ডৰ হয়। আজি আমাৰ চিচিবগাৰ মণ্ডলৰ সহযোগত আমাৰ বেটেনবাগান গাঁও পঞ্চায়তে আমি যোগদান কাৰ্যসূচী ভাৰতীয় জনতা দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠানৰ কাৰণে আমি আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। হয়, 200ৰো অধিক লোকে আমাৰ এই যোগদান কাৰ্যসূচীত যোগদান কৰিছে। আমি সেইবাবে অতিকৈ উৎফুল্লিত হৈছোঁ যিহেতু আমি বেটেনবাগান গাঁও পঞ্চায়তৰ ভিতৰত 10জন ৱাৰ্ড মেম্বাৰৰ ভিতৰত আমি 9জনেই ভাৰতীয় জনতা দলৰ পৰা আমি প্ৰতিনিধি হিচাপে ওলাই আহিছিলোঁ। এজন আমাৰ জাতীয় কংগ্ৰেছৰ লোক ইয়াত প্ৰতিনিধিত্ব ওলাইছিলে আৰু তেখেতৰ ৱাৰ্ডতে আজি তেখেতৰ নেতৃত্বত ৱাৰ্ড মেম্বাৰজনৰ নেতৃত্বত 200জন লোকে আমাৰ ভাৰতীয় জনতা দলত যোগদান কৰিছে। সেইবাবে আমি আজি বেটেনবাগান গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে মই অতি আনন্দিত। লগতে আমাৰ প্ৰতিনিধি সকলো দলীয় কৰ্মকৰ্তা আমি আজি আনন্দত উৎফুল্লিত হৈছোঁ। ক্ৰমাগত লোকসভাৰ নিৰ্বাচন হয় বিধানসভাৰ নিৰ্বাচন তাৰ লগতে বেটেনবাগান পঞ্চায়তৰ পিছৰ পৰাই এনেদৰে বিজেপিত হয়, আমাৰ বেটেনবাগান গাঁও পঞ্চায়তে ভাৰতীয় জনতা দলৰ নীতি আদৰ্শ ইয়াৰ যিবিলাক কাৰ্যপন্থা সেইবিলাকত আকৃষ্ট হৈ আমাৰ যিহেতু 9জন আমি আগতে ওলাইছোঁ, এতিয়া এই এজন যি কংগ্ৰেছৰ ওলাইছিলে সেইজনো ইয়াত যোগদান কৰি তেখেতলোকেও অতি এই নীতি আদৰ্শত তেওঁলোক আলোকিত হৈছে। সেয়েহে তেওঁলোকে আমাৰ ভাৰতীয় জনতা দলত যোগদান কৰিছে। হয়, আমি বিশিষ্ট ব্যক্তি হিচাপে আমি সন্মানীয় সাংসদ মহোদয়ক নিমন্ত্ৰণ জনাইছিলোঁ যদিও তেখেতৰ এখন ভিডিঅ' কনফাৰেন্স থকাৰ বাবে তেখেত আহিব নোৱাৰিলে। ইয়াত আমাৰ মণ্ডলৰ সভানেত্ৰী জোনমণি কোঁৱৰ আৰু বুঢ়াগোহাঁই ডাঙৰীয়ানী বাইদেউ আৰু দলীয় কৰ্মকৰ্তা, জিলা পৰিষদৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, লগতে আমাৰ প্ৰতিনিধিবৰ্গ আৰু দলীয় সমূহ কৰ্মকৰ্তা বেটেনবাগান গাঁও পঞ্চায়তৰ লগতে মণ্ডলৰ গাঁও পঞ্চায়ত চিচিবগান মণ্ডলৰ সকলো দলীয় কৰ্মকৰ্তা আমাৰ এই যোগদান কাৰ্যসূচীত উপস্থিত আছে। তেখেতলোক জাতীয় কংগ্ৰেছ দলত আছিলে, এতিয়া আমাৰ ভাৰতীয় জনতা দলত যোগদান কৰিছে 200ৰো অধিক লোক। আমাৰ এই পঞ্চায়তৰ আমাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ সভাপতি আছে, ইয়াতে ৱাৰ্ড মেম্বাৰ বেলেগ দলৰ বুলিয়ে কৈছোঁ, তেখেতে জিকিছিলে। আজি আমাৰ ইয়াতে যোগদান কৰিছে। এই যোগদান কাৰ্যসূচীটো সফল হৈছে। ইয়াতে আমাৰ আঞ্চলিক পৰিষদৰ চেয়াৰমেন আছে, আমাৰ সাধাৰণ সম্পাদক সত্য বৰগোহাঁই আছে, চিত্ৰ ফুকন আছে আৰু মণ্ডল সভানেত্ৰী জোনমণি বুঢ়াগোহাঁই কোঁৱৰ বাইদেউ আছে। গতিকে সকলোৱে আমি সুখী আজি যে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতৰ অনুষ্ঠানটোৰ দিনাই এই বেটেনবাগান পঞ্চায়তে এই যোগদান কাৰ্যসূচীটো ল'লে। তেখেতলোককো ধন্যবাদ দিছোঁ। যিসকলে নতুনকৈ আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ কাম কৰিম বুলি আহিছে তেখেতলোককো
ধন্যবাদ জনাইছোঁ। সবকা সাথ সবকা বিকাশ এই নীতি আদৰ্শৰে আমি কাম কৰি আহিছোঁ আৰু ভৱিষ্যতে আমি কাম কৰি যাম। আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে পালন কৰিম আৰু সকলোকে আমি নীতি আদৰ্শৰে আগবঢ়াই লৈ যাম বুলি আমাৰ আশা। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ উন্নয়নমুখী যাত্ৰাত আমাৰ সহযাত্ৰী হ'বলৈ আৰু আজি 2 শতাধিক লোকে আমাৰ ইয়াতে যোগদান কৰিছেহি। আমি তেখেতলোকক ৱেলকাম জনাইছোঁ আৰু ভৱিষ্যতৰ দিনবোৰত তেখেতলোকক লগত লৈ আমি উন্নয়নমুখী যাত্ৰাত সহযাত্ৰী হ'ম বুলি অংগীকাৰবদ্ধ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।